নমস্কাৰ এনি নিউজকেপৰ দ্বিতীয় খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এনি নিউজকেপ হৈছে এখন মঞ্চ য'ত বিভিন্ন ক্ষেত্ৰৰ সমল ব্যক্তিসকলক লৈ সমসাময়িক সমস্যা তথা বিভিন্ন নতুন বিষয়ৰ ওপৰত তথ্যভিত্তিক আলোচনা কৰা হয়। আজিৰ এই খণ্ডটিত আমাৰ মাজত উপস্থিত আছে ভাৰতীয় মানৱ ব্যুৰোৰ পৰামৰ্শদাতা ডক্টৰ শশাংক শেখৰ বৰকটকী। যোৰহাটত জন্মগ্ৰহণ কৰা ডক্টৰ শশাংক শেখৰ বৰকটকী এজন ৰাসায়নিক অভিযন্তা আৰু পৰিৱেশ সচেতন ব্যক্তি। তেখেতে ৰাসায়নিক অভিযান্ত্ৰিক বিভাগত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত 2019 চনত তেখেতে জৈৱ অৱক্ষয়ী প্লাষ্টিকৰ বিকাশ তথা ব্যৱস্থাপনা বিভাগত গৱেষণা কৰি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। বিভিন্ন বৈজ্ঞানিক প্ৰবন্ধ, স্তম্ভলেখ, আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক গৱেষণা পত্ৰ তথা বিভিন্ন আলোচনা চক্ৰৰ মাধ্যমেৰে ডক্টৰ বৰকটকীয়ে জনসাধাৰণৰ মাজত জলবায়ু সংৰক্ষণ আৰু পৰিৱেশ পৰিৱৰ্তনৰ ওপৰত মানুহৰ মাজত সজাগতা সৃষ্টিৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে। তেখেতৰ প্ৰথমখন গ্ৰন্থ পৰিৱৰ্তনশীল জলবায়ুৰ সংকট ASTECA ইতিমধ্যে প্ৰকাশ কৰিছে। শেহতীয়াকৈ তেখেতৰ দ্বিতীয়খন গ্ৰন্থ জলবায়ুৰ সংকট আৰু বিপন্ন ধৰিত্ৰী প্ৰকাশ পাইছে। বিভিন্ন সামাজিক সংস্থাৰ আজীৱন সভ্য হিচাপে দায়িত্ব পালন কৰি অহা ডক্টৰ শশাংক শেখৰ বৰকটকী 2021 চনৰ পৰা 2025 চনৰ জুলাই মাহলৈকে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৰাসায়নিক অভিযান্ত্ৰিকী বিভাগত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত আছিল। যুৱবৰ্ষ 2025 উপলক্ষে অসম চৰকাৰৰ তৰফৰ পৰা যুৱ লেখকৰ সন্মান লাভ কৰা ডক্টৰ শশাংক শেখৰ বৰকটকী বৰ্তমান ভাৰতীয় মানৱ ব্যুৰোৰ পৰামৰ্শদাতা হিচাপে কৰ্মৰত হৈ আছে। আজি আমি তেখেতৰ সৈতে ভাৰতীয় মানৱ ব্যুৰোৰ বিষয়ে বিভিন্ন গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। নমস্কাৰ শশাংক দা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আমি BIS সম্বন্ধীয় কিছুমান সাধাৰণ তথ্যৰ বিষয়ে জানিব বিচাৰিছোঁ, যাতে আমাৰ লগতে দৰ্শকসকলেও BISৰ প্ৰয়োজনীয়তা সম্বন্ধে জানিব পাৰে। পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম ভাৰতীয় মানৱ ব্যুৰো মানে কি আৰু ইয়াৰ মুখ্য ভূমিকাসমূহ কি কি? ধন্যবাদ। ভাৰতীয় মানৱ ব্যুৰো আমি যদি মানকীকৰণৰ গতিবিধি ইতিহাসৰ বিষয়ে চাওঁ, ভাৰতত প্ৰতিখন দেশৰ নিজৰ নিজৰ কিছুমান ষ্টেণ্ডাৰ্ড থাকে বা মানদণ্ড থাকে। ভাৰতৰ মানদণ্ড নিৰূপণ কৰা দায়িত্বটো অৰ্পণ কৰা হৈছে ভাৰতীয় মানৱ ব্যুৰো। এতিয়া ভাৰতীয় মানৱ ব্যুৰোৰ বিষয়ে কোৱাৰ আগতে মই এই মানদণ্ডৰ ইতিহাসৰ বিষয়ে অলপমান ক'ব বিচাৰিছোঁ, যাতে মানে শ্ৰোতাসকলে গম পায় যে কি হয় গোটেই বস্তুটো। মানদণ্ডৰ ইতিহাস যদি চাওঁ, 1926 চনত এটা সংগঠন আছিলে ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ দ্য নেশ্যনেল ষ্টেণ্ডাৰ্ডাইজিং এছ'চিয়েশ্যনছ। এই সংগঠনটোৱে সেই সময়ত সেই দেশবোৰৰ মাজত যিবোৰ তেওঁলোকৰ ব্যৱসায় বাণিজ্য হয়, সেই বস্তুবোৰৰ গুণাগুণ নিৰূপণৰ ক্ষেত্ৰত এই সংস্থাটোৱে গুৰুত্ব আৰোপ কৰিছিলে। কিন্তু তাৰপিছত 1926 চনৰ পিছত এইটো চলি আছিলে মেইনলি সেইটো সময়ত যিখিনি সামগ্ৰী মানে ঘৰুৱা ব্যৱহৃত সামগ্ৰী তেনেকুৱা ওপৰত, কিন্তু তেওঁলোকৰ মানে ডমেইনটো বহুত লিমিটেড আছিলে। তাৰপিছত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হ'ল। দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে গোটেই মানে সমীকৰণটো সলনি হৈ গ'ল, মানদণ্ডৰ সমীকৰণ। কাৰণ সেই সময়ত বিশ্বযুদ্ধত যিবোৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল, অস্ত্ৰ শস্ত্ৰৰ মানদণ্ডৰ এটা হেৰি থাকে, ষ্টেণ্ডাৰ্ড থাকে। ষ্টেণ্ডাৰ্ডাইজেশ্যনটো কিছুমান দেশে ফ'ল' কৰিছিলে, কিছুমানে কৰা নাছিলে। চ' সেইকাৰণে সেইটো সময়ত তেওঁলোকে উপলব্ধি কৰিলে যে ৰাষ্ট্ৰসংঘৰ উদ্যোগত যুদ্ধৰ সমাপ্তি হোৱাৰ পিছত ৰাষ্ট্ৰসংঘৰ উদ্যোগত 1946 চনত তেওঁলোকে সেই সময়ত টোটেল 26খন ৰাষ্ট্ৰ তেওঁলোক একগোট হৈ পেলাই ৰাষ্ট্ৰসংঘৰ অধীনত ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন অফ ষ্টেণ্ডাৰ্ডাইজেশ্যন বা ISO নামৰ এটা সংস্থাৰ প্ৰতিষ্ঠা কৰে। ISO, সেই ISOটো আছিলে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড। তাৰমানে সেই ISOই যিখিনি মানদণ্ড দিয়ে, সেই মানদণ্ডখিনি সেই সদস্য ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰিবও পাৰে, নকৰিব পাৰে। এতিয়া আমি এটা কথা গৌৰৱেৰে ক'ব পাৰোঁ যে 1946 চনত যিটো এই ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন অফ ষ্টেণ্ডাৰ্ডাইজেশ্যন গঠিত হৈছিল, তাত কিন্তু ভাৰত প্ৰথম স্বাক্ষৰকাৰী দেশ আছিলে। সেই যে 26খন দেশ যে একলগ হৈছিলে, তাৰ ভিতৰত ভাৰতো আছিলে। কিন্তু সেই সময়ত ভাৰত পৰাধীন ভাৰত আছিলে। তাৰমানে আমাৰ ষ্টেণ্ডাৰ্ডাইজৰ ইতিহাসটো ভাৰতৰ স্বাধীনতাৰ আগৰ ইতিহাস। তাৰপিছত যেতিয়া আমি সদস্য হ'লোঁ ISOৰ, তাৰপিছত ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিলে 1947 চনৰ 15 আগষ্ট, তাৰ আগতেই কিন্তু 1947 চনত 6 জানুৱাৰীত ভাৰতে আমাৰ নিজৰ যিটো ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ বৰ্তমান যিটো কয়, সেইটো সময়ত কিন্তু তাৰ নাম ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ নাছিলে, সেইটো আছিলে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডাইজেশ্যন ইনষ্টিটিউট ISI। চ' 1946 চনৰ 6 জানুৱাৰীত ISI প্ৰথম প্ৰতিষ্ঠা কৰা হয়।
মানে আমি যদি চাওঁ ভাৰতত এই ভাৰতীয় মানৱ ব্যুৰোটো মই ক'ম কেনেকৈ আহিলে মানৱ ব্যুৰোটো তাৰ ইতিহাস মানে আমাৰ ভাৰতৰ মানদণ্ড ইতিহাস ভাৰতৰ স্বাধীনতাৰ আগতে এইটো হ'ল এটা থুলমূল ইতিহাস এতিয়া মই আপোনালোকক ক'ব পাৰোঁ যে মানদণ্ড তাৰ পিছত কি হয় স্বাধীনতা পিছত ভাৰত চৰকাৰ গঠিত হয় তেওঁলোকে কি কৰে ভাৰতৰ যিখিনি বস্তু গুণাগুণ আছে তাৰ নিৰূপণ কৰাৰ দায়িত্বটো এই ISI অৰ্পণ কৰে 1991 চনত লোকসভাত বিধেয়ক পাৰিত হয় আৰু বিধেয়ক পাৰিত হোৱাৰ পিছত তেওঁলোকে ISI সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰে যে ISI যেটো মাৰ্ক আমি দেখি থাকো ISI মাৰ্কটো তেওঁলোকে প্ৰডাক্টত ইউজ কৰিব পাৰিব তাৰ পিছতে লাহে লাহে ভাৰতত ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডখিনি আৰম্ভ হয় এতিয়া ভাৰতে কিছুমান এতিয়া আমাৰ যিখিনি ষ্টেণ্ডাৰ্ড আছে মানৱ ব্যুৰোৰ ষ্টেণ্ডাৰ্ডখিনি গোটেইখিনি আমাৰ নিজৰ নহয় কিছুমান আমি ISO পৰা ডাইৰেক্ট লৈছো মানে হেতু সুবিধা আছে আমি যেহেতু ISOৰ স্বাক্ষৰকাৰী দেশ আৰু বৰ্তমান আমি ক'ব পাৰোঁ যে 2026 চনত টোটেল বিশ্বৰ 172খন দেশ স্বাক্ষৰকাৰী আমি যেতিয়া কৰিছিলো তেতিয়া মাত্ৰ 25খন দেশ আছিল কিন্তু বৰ্তমান গোটেই পৃথিৱীৰ 172খন কান্ট্ৰি ISO স্বাক্ষৰকাৰী দেশ এতিয়া ভাৰতত আমি যিবোৰ ষ্টেণ্ডাৰ্ড ইউজ কৰিছো তাৰ 80% আমি নিজে ব্যৱহাৰ কৰিছো আমি নিজে বনাইছো আৰু বাকি 20% কিন্তু আমি ISO পৰা ডাইৰেক্ট লৈছো মানে আসলে ডাইৰেক্ট লোৱাৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা আছে সেইখিনি হল সাপোজ এটা বস্তুৰ কিবা এটা বস্তু জন প্ৰডাক্ট এটা আফ্ৰিকাত তাৰ যিটো ষ্টেণ্ডাৰ্ড হ'ব লাগে ভাৰতত সেইটো একে নহব পাৰে কাৰণ আফ্ৰিকাৰ জলবায়ু বেলেগ তাৰ টেম্পাৰেচাৰ ৰেঞ্জটো বেলেগ তাত গৰমৰ প্ৰাবল্য বহুত বেছি আমাতকে সো তাত যিটো বস্তু আছে তাৰ কাৰণে যিখিনি ষ্টেণ্ডাৰ্ড লাগে ভাৰতখনে একে নহয় সেইকাৰণে হেতু ক্ষেত্ৰত আমি ISO ডাইৰেক্ট মানদণ্ড গ্ৰহণ নকৰিব পাৰোঁ আমি নিজৰ হিচাপত এটা নতুন ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড আমি বনাই ল'ব পাৰোঁ আমি উৎপাদিত বস্তুসমূহত বা প্ৰডাক্টসমূহত যেটো ISI চিহ্ন দেখা পাওঁ এই চিহ্নটোৱে কি বুজায় হয় অতি সুন্দৰ প্ৰশ্ন ISI চিহ্নটোৱে আমাক সেই প্ৰডাক্টৰ যেটো আমি বস্তু ব্যৱহাৰ কৰিছো তাৰ গুণাগুণৰ নিশ্চয়তা প্ৰদান কৰে তাৰমানে আমি যদি ক'ব পাৰোঁ যে এই প্ৰডাক্টত ISI মাৰ্কটো আছে তাৰমানে এই প্ৰডাক্টৰ যেটো মিনিমাম ৰিকুৱাৰমেন্ট আছে নিম্নতম মানদণ্ড যিখিনি থাকিব লাগে ভাৰতৰ হিচাপত সেই গোটেইখিনি মানদণ্ড ই ফলো কৰিছে এতিয়া মই যেতিয়া কৈ আছিল যে 1951 চনৰ পৰা আমি ISI মাৰ্ক দিয়া আৰম্ভ কৰিছিলো 1951 চনৰ পৰা এই প্ৰচেছটো চলি আছিল তাৰ পিছত চৰকাৰ সলনি হ'ল বিভিন্ন চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি পেলাই দেখিলে যে ISI মাৰ্কটো আমি যিমান পাৰো ইমান জনপ্ৰিয় কৰিব লাগে আমি সকলোৱে দেখিছো আমি মানে যেতিয়া সৰু কালত টিভিত যেতিয়া আমি এডভাৰটাইজমেন্ট দেখো ISI মাৰ্কটো ক'ত কয় ISI প্ৰডাক্ট থকা হেলমেট কিনিব লাগে তো তাৰ পিছত যেতিয়া আহি থাকে স্বাধীনতা কালত 1986 চনত যেতিয়া মুক্ত বাণিজ্যৰ মানে দিকটো সূচনা হয় গোলকীকৰণ আৰম্ভ হ'বলৈ লয় তেতিয়া দেখা যায় যে ISI মানে কিছুমান সীমাবদ্ধতা আছে সেই সীমাবদ্ধতাখিনি পৰা যাতে আমি আঁতৰাই ল'ব পাৰোঁ সেইকাৰণে আমি এই নতুনকৈ BIS Act 1986 খন সংসদে পাৰিত কৰে আৰু সেই তেতিয়াৰ পৰাই ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ গঠন কৰা হয় ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ মানে একচুৱেলি নামটোহে জাষ্ট সলনি হ'ল আমাৰ যিটো চিম্বল আছে যিটো প্ৰতীক চিহ্নটো সলনি কৰে আৰু কিন্তু আমি ISIটো কিন্তু আমি বাহাল ৰাখো কাৰণ ISI ইতিমধ্যে মানুহৰ মাজত সোমাই পৰিছিল আমি যদি সলনি কৰি দিলেহেঁতেন মানুহে মানে অকণ কনফিউজ হৈ গ'ল সেইকাৰণে ISIটো বাহাল থাকে তাৰ উপৰি আমি এটা প্ৰতীক চিহ্ন আছে যেটো মানৱ প্ৰদৰ্শক বুলি এটা আমাৰ লিখা থাকে সোণৰ যিটো হলগ্ৰাম থাকে হলগ্ৰামত এই বস্তু থাকে মানে সো এইখিনি হয় তাৰ পিছত আকৌ আহি 2016 চনত এই 2016 চনত ভাৰতৰ সংসদে যে ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড বা ভাৰতীয় মানক ব্যুৰো ভাৰতৰ জাতীয় মানদণ্ড নিৰ্ধাৰণকাৰী সংস্থান হিচাপে ঘোষণা কৰে তাৰমানে এতিয়া ভাৰতত আমি নেশ্যনেল ষ্টেণ্ডাৰ্ডেশ্যন বডি মানে গোটেই ভাৰতত আমিহে মানে ষ্টেণ্ডাৰ্ডখিনি মানে বনাব পাৰোঁ সেইটো স্বীকৃতি প্ৰদান কৰে সকলো উৎপাদিত বস্তুৰ বাবে এই BISৰ প্ৰমাণপত্ৰ বাধ্যতামূলক নেকি নহয় এইটো ক্ষেত্ৰত আছে কিছুমান গোটেইখিনি আমি যিখিনি বস্তু ইউজ কৰোঁ সকলোতে ISI বাধ্যতামূলক নহয় এতিয়া কিছুমান ক্ষেত্ৰত বাধ্যতামূলক আৰু ক'ত আমি ল'ব পাৰোঁ কিছুমান আছে আমি মেণ্ডেটৰী আৰু কিছুমান আমি ভলান্টাৰী ল'বও পাৰে নল'বও পাৰে এতিয়া পানীত আগতে এইটো আছিলে বাধ্যতামূলক যোৱা বছৰ আগৰ বছৰলৈকে পানীত বাধ্যতামূলক আছে পানী বটলত আপোনালোকে যদি চাই 2 বছৰ আগৰ যদি পানী বটল এটা চাই তাত দেখিব ISI মাৰ্কটো থাকে তাত কিন্তু বৰ্তমান যদি আপুনি পানী বটল এটা চাই তাত ISIটো কিন্তু নাই তাৰমানে চৰকাৰে কি কৰিলে মানে পানী উৎপাদনকাৰী সংস্থাসমূহে আচলতে কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে ক'লে যে আমি বহুত চাৰ্টিফিকেট ল'ব লাগে FSSAI ল'ব লাগে সো গভৰ্ণমেণ্টে এতিয়া কি কৰিলে যে ফুড ৰিলেটেড প্ৰডাক্টখিনিক FSSAI দি দিলে FSSAI সেইটো দেখিব আপোনালোকে FSSAI মাৰ্কটো থাকিব আৰু বাকি যিখিনি প্ৰডাক্ট আছে সেইখিনি BIS মানে চাই এতিয়া কেনে পানীত মানে বাধ্যতামূলক নহয় কিন্তু কোনোবাই ল'ব পাৰে
এতিয়া লোৱাটো কথা যদি চাব আপোনাৰ এটা পানী ইণ্ডাষ্ট্ৰি আছে মোৰ এটা ইণ্ডাষ্ট্ৰি আছে আপোনাৰ ওচৰত FSSI টো আপুনি ল'ব লাগিব মই ল'ব লাগিব কিন্তু মোৰ ওচৰত চাপোজ এক্সট্ৰা ISI আছে তো মই মানে প্ৰডাক্টটো যেতিয়া সেল কৰিম মই ক'ব পাৰো যে আমাৰ প্ৰডাক্টটো ISI মানদণ্ড আছে FSSI আছে মানে যেতিয়া মাৰ্কেট ভ্যালুটো বঢ়াই দিব পাৰো তাৰমানে সেইটো এটা সুবিধা হয় মানুহে যেহেতু ISI চিনটো সবে দেখিছে সবে জানে যে এক গুণাগুণ নিশ্চয়তা প্ৰদান কৰে সো সেইটো এটা সুবিধা হয় তো সেইকাৰণে মানে বাধ্যতামূলক কিন্তু ল'ব লাগিবই আৰু বাকিখিনি মানুহে ল'লে মানে তেওঁলোকৰ সুবিধা হয় মানদণ্ডৰ মানে নিশ্চয়তাটো পায় আৰু বাধ্যতামূলকৰ ভিতৰতো আছে যিখিনি হেলমেট এতিয়া হেলমেট আপুনি উদাত ISI বেচিব নোৱাৰে সেইটো বাধ্যতামূলক প্লাইউডত বাধ্যতামূলক তেনেকে সিমেন্টত বাধ্যতামূলক তেনেকে এইখিনি বাধ্যতামূলক আমাৰ আছে আৰু গ্ৰাহক এজনে এই বাধ্যতামূলক যেটো নিৰ্দিষ্ট এটা যেটো মানদণ্ড কেনেদৰে নিশ্চিত কৰিব পাৰে যে সঁচাকৈ এইটো বিআই এইটো কোৱেশ্চন উঠালে ভাল লাগিছে বিশেষকৈ মানুহে এই ক্ষেত্ৰত বহুত মানে মানুহ মানে বিপাঙত পৰে এতিয়া মোবাইলটো আজিকালি সকলোৰে হাতত উপলব্ধ তো আমাৰ মোবাইলত আমি কি কৰিছো এটা এপ আমি মানে ডেভেলপ কৰিছো এপটো হল BIS কেয়াৰ এপ আপোনালোকে যদি যায় এই মানে প্লে ষ্টেচনত গৈ পেলাই BIS কেয়াৰ এপটো ডাউনলোড কৰি ল'ব পাৰে BIS কেয়াৰ এই এপটোত গ'লে আপোনালোকে দেখিব ইয়াত ভেৰিফাই লাইসেন্স ডিটেইলছ ঠিক আছে ভেৰিফাই HUID এইখিনি মই সোণৰ বিষয় এতিয়ালৈকে কোৱা নাই মইতো কম পিছত হলমাৰ্কৰ কথা যেতিয়া আহিব ভেৰিফাই R নম্বৰ আন্ডাৰ CRS তাৰমানে আমি যেটো মোবাইল ইউজ কৰো মোবাইলতো এটা নম্বৰ আছে মোবাইলত ISI ইউজ নকৰে তাৰ কাৰণে এনেকুৱা ধৰণৰ এটা সিম্বল আছে এই সিম্বলটো ইলেক্ট্ৰনিক যিখিনি গেজেট তাত থাকে এটো সোণত থাকে হলমাৰ্ক আৰু এটো হল আমাৰ ISI সো এই এপটো খুলি পেলাই তেওঁলোকে জাস্ট ইয়াত ভেৰিফাই লাইসেন্স ডিটেইল গৈ ইয়াত তেওঁলোকে সেই নম্বৰটো মাৰি দিব লাগিব যেটো নম্বৰ আছে চাবচোন আপোনালোকে নম্বৰটা ওপৰত লিখা থাকে সেই নম্বৰটো যদি দি দিব সাৰ্চ কৰিব গুটে ডিটেইলছ ওলাই যাব যে এই লাইসেন্সটো কাৰ হয় সাপোজ যে হেলমেট এটা নম্বৰটা আপুনি দিলে সেই হেলমেটটো কোনে ম্যানুফ্যাকচাৰ কৰিছে কেতিয়া কৰিছে লাইসেন্সটো কেতিয়ালৈকে ভ্যালিড আছে হেতু তাত থাকে এটা ধৰি ললো ডুপ্লিকেট হয় সব আপুনি ইয়াত মাৰি চালে নম্বৰটো যেটো প্ৰডাক্ট দেখিলে হেলমেট নোলাই পেলাই বেলেগ কিবা এটা লগালে তাৰমানে সেই যিজন মানুহে হেলমেটটো বনাইছে তেওঁ 2 নম্বৰ ইউজ কৰিছে বেলেগৰ এটা সিম্বল আনি জাস্ট নম্বৰটো লগাই দিছে এটা ইয়াত এটা আমাৰ সুবিধা আছে ইয়াত আপুনি হেতু যেটা দেখিলে ইমিডিয়েটলি আপুনি ইয়াত গৈ কমপ্লেইন দিব পাৰে ইয়াত কমপ্লেইনৰ এটা মানে কোৱেৰিজ এণ্ড কমপ্লেইনছ বুলি এটা হেৰি আছে ঠিক আছে ইয়াত গৈ আপুনি ইমিডিয়েটলি যদি কমপ্লেইনটো দি দিয়ে লজ এ কমপ্লেইন ইয়াত কমপ্লেইন দিয়াৰ লগে লগে গুটেখিনি আপুনি লিখি দিলে মোবাইল নম্বৰ আমাৰ লগত ওচৰত ডাইৰেক্ট আহি যাব ইমিডিয়েটলি আমি সেই গুটে মানুহজনৰ কৈছে ইমিডিয়েটলি আমাৰ হেতু পাৱাৰো আছে অন অথৰিটি আছে যে আমি তেওঁলোকৰ গুটে যেটো প্ৰডাকচন ইউনিট ইমিডিয়েটলি বন্ধ কৰি দিম আৰু তেওঁলোকৰ 2 লাখ টকা জৰিমনা আছে আৰু 2 বছৰ জেল মিনিমাম এইখিনি আছে প্ৰডাক্টৰ ক্ষেত্ৰত BIS Act 2016 হেতু আমাক পাৱাৰ দিছে তাৰমানে যেহেতু আমি এটা নেশনাল ষ্টেণ্ডাৰ্ডাইজেশ্যন বডি হ'ল হেতু এটা সুবিধা সো এই এপটোতে মানে গুটেখিনি বস্তু উপলব্ধ আছে হেতু চাব পাৰে আৰু কিছুমান মানে আজিকালি ফেক ISI সিম্বল বহুত ব্যৱহাৰ হয় মানে আইটো এনেকে বেকাকে লিখে কিন্তু সদায় এটা কথা মন কৰিব যেতিয়া ISI সিম্বল থাকে তাৰ ওপৰত এটা নম্বৰ থাকিব IS নম্বৰ থাকিব আৰু তলত CM/L থাকিব আৰু তাৰ লগত এটা নম্বৰ থাকিব এই লাইসেন্স নম্বৰ এটা থাকিবই লাগিব যদি নাথাকে আপুনি গম পাব এটা 2 নম্বৰ ঠিক তেনেকে মোবাইলতো আপুনি যদি মোবাইলত সকলো যদি মোবাইলত গৈ সেটিংছত যায় সেটিংছত গলে আপোনালোকে দেখিব পাব ইয়াত এবাউট বুলি থাকে যে ফোনৰ এটা বস্তু দিছে এবাউট ডিভাইসত গলে আপুনি ইয়াত গুটে বস্তুখিনি আহি যায় মানে ৰেগুলেটৰি যোৱাৰ লগে এই দিছে এই সিম্বলটো আহি ইয়াত এই নম্বৰটো আহি গল এতিয়া আপুনি যদি এই নম্বৰটো যদি এপটো দি দিয়ে তেতিয়া আপুনি এই গুটে প্ৰডাক্টটো OnePlus ৰ হয় বেলেগ কোম্পানীৰ গুটেখিনি আহি যাব কি মানে হয় আৰু এক্টিভ আছে নে ইনএক্টিভ আছে এটো ওলাই যায় সো এই বস্তুটো এনেকৈ আপোনালোকে চাব পাৰে যেটো ISI আৰু হলমাৰ্কৰ কথা পাতি থকা হৈছে হেহে এই দুইটা চিহ্নৰ মাজৰ পাৰ্থক্যখিনি জানিব বিচাৰি ISI আৰু হলমাৰ্কৰ মাজৰ পাৰ্থক্য কি কি এতিয়া আমি যদি ভাৰতৰ সংস্কৃতি যদি চাওঁ বা অসমৰ সংস্কৃতি চাওঁ কোন আমাৰ মানে সংস্কৃতি আমি ক'ব পাৰো যে এটা অপৰিহাৰ্য অংগ আমাৰ অসমীয়া বিয়াতে হওক বা ভাৰতৰ যিকোনো ধৰণৰ বিয়াতে হওক কোন লাগিবই আমাক বা আগৰ পূজা মন্দিৰ সন্দিৰবোৰতো সোণৰ হেৰি আছিলে আমাৰ ইভেন শিৱসাগৰ শিৱদৌলতো ওপৰত সোণৰ কলচী আছিলে আহোম ৰজাসকলে নিৰ্মাণ কৰিছিলে স্বৰ্গদেউসকলে সো সোণৰ লগত মানে আমাৰ ইতিহাসটো বহুত আগৰ পৰা জড়িত আমাৰ সোণখিৰিটো যদি চাওঁ বালিৰ পৰা সোণ তেওঁলোকে উৎপাদন কৰিছিলে এতিয়া কথাটো হ'ল যেতিয়া আমি সোণটো চাওঁ সোণৰ গুণাগুণৰ ক্ষেত্ৰত কিন্তু দেখা পোৱা গৈছিলে যে বহুতে সোণটো 2 নম্বৰী কৰে মিহলাই পেলাই বেলেগ তাত ধাতু মিহলাই সোণটো তেওঁলোকে মানে ভাল কোৱালিটি সোণ বুলি কৈ পেলাই বজাৰত চলাই দিয়ে পিছত যেতিয়া বহুত দিনৰ পিছত যেতিয়া তেওঁলোকে দেখে যে তাৰ ৰংটো উৰি গৈছে বা তেওঁলোকে যদি তাৰ বেচিব বিচাৰে তেতিয়া গম পায় যে এইটো আচলতে সোণটোত সোণৰ পৰিমাণ বহুত কম আছিল বেলেগ ধাতু বেছি আছিল
সো এই কথাখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি মই যেটো ইতিমধ্যে উল্লেখ কৰিছো যে 1986 চনত আমাৰ যেটো BIS মানে গঠন কৰা হয় ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড আগতে পৰিসৰটো সীমিত আছিল যেটা ISI আছিল BIS হোৱাৰ লগে লগে আমি এই সোণৰ হলমাৰ্কিং বস্তু গোটেইখিনি আমাৰ আওতাত আহি যায় তেতিয়া আমি কি কৰো হলমাৰ্কিং সিস্টেমটো আৰম্ভ কৰো হলমাৰ্কিং কি হয় এটা সোণৰ বিভিন্ন ধৰণৰ কেৰাট থাকে 24 কেৰাট 22 কেৰাট 18 কেৰাট 10 কেৰাট আৰু বৰ্তমান 9 কেৰাটটো এতিয়া আমি দিয়া আমাৰ আৰম্ভ কৰিছো 9 কেৰাট গোল্ডটো আজিকালি দিয়ে মানে তাৰ 9 কেৰাট গোল্ডত আসলে বহুত সোণৰ পৰিমাণটো বহুত কম থাকে কিন্তু আজিকালি জেনাৰেশন জেন জি বুলি কয় জেন জি মানে পটককে চেঞ্জ কৰে বস্তুবোৰ নতুন নতুন ডিজাইন হয় হেতু কাৰণে আসলে বিবেচনা কৰিবলৈ এটো লোৱা হৈছিল তো এতিয়া সোণৰ হলমাৰ্কিং কেনে কৰে আমি প্ৰতিটো জুৱেলাৰীয়ে এতিয়া সোণত কিন্তু এটো মানে হেৰি ম্যান্ডেটৰি লবই লাগিব হলমাৰ্কিং নোহাকে আপুনি বেছিব নোৱাৰে দুই এখন ডিস্ট্ৰিক্ট আছে তাক আমি এতিয়ালৈকে ধৰা নাই কাৰণ তেওঁলোকৰ কোন প্ৰবলেম আছে কিছুমান ধৰি লওক ভিতৰুৱা যিবোৰ জিলা আছে অৰুণাচল সেইবোৰ বাদ দি মেক্সিমাম জেগাত সোণটো এতিয়া হলমাৰ্কিং কৰিবই লাগিব আৰু এতিয়া নেক্সট অহা বছৰৰ পৰা আমি সিলভাৰটো হলমাৰ্কিং আৰম্ভ হ'ব যিখিনি মানে ৰূপৰ যিখিনি প্ৰডাক্ট আছে তাতো হলমাৰ্কিং হ'ব এতিয়া হলমাৰ্কিং কি হয় আমি যে 24 কেৰাটৰ বস্তুতে 24 কেৰাটে হয় বা আপোনাৰ 18 কেৰাট বা 20 কেৰাট 22 কেৰাট যে 22 কেৰাটে হয় তাৰ নিশ্চয়তাটো প্ৰদান কৰে আপোনালোকে চাব যেতিয়া সোণাৰী দোকানলৈ আপুনি গৈ পেলাই হলমাৰ্কৰ মানে সোণ যেতিয়া ক্ৰয় কৰে তেওঁলোকে আপোনাক এটা হলমাৰ্কিং নম্বৰ তেওঁলোকে দিব লাগিব সেইটো হ'ল HUID হলমাৰ্ক ইউনিট আইডেন্টিফিকেশন নাম্বাৰ HUID এটা তেওঁলোকে হেতু দেখুৱাটো বাধ্যতামূলক আমাৰ লতে লিখা আছে যে আপুনি যেতিয়া সোণ কিনিবলৈ যায় সোণাৰীয়ে আপোনাক এখন ম্যাগনিফাইং গ্লাস দিব লাগিব ম্যাগনিফাইং গ্লাসখন 10x হ'ব লাগিব আৰু আপোনালোকে নম্বৰটো আপোনালোকে তেওঁলোকে দেখুৱাব লাগিব এনেকুৱা নহয় যে মুখেৰে কৈ দিলে বা বিলত লিখিলে এটো নম্বৰ এটো নহয় আপোনালোকে চাৱাটো অধিকাৰ আছে আপোনালোকৰ গ্ৰাহকে নিজে চাব লাগিব প্ৰথম থাকে এটা আমাৰ BIS ৰ নতুন যেটো BIS ৰ যেটো সিট এনেকুৱা ট্ৰায়াঙ্গল এটা আছে তলত লিখা থাকে আপোনাৰ মানৱ পথ প্ৰদৰ্শক সেই সিনটো থাকিব তাৰ পিছত থাকিব কিমান কেৰাটৰ গ'ল সাপোজ 24 কেৰাট 24K এনেকৈ লিখা থাকিব আৰু 24 কেৰাট মানে কিমান পাৰ্চেন্ট 99.9 সো হেতু লিখা থাকে 99.9 22 কেৰাট হলে 91.3 এনেকৈ মানে গোটেই লিখা থাকে কিমান হয় তাৰ পিছত এটা আইডেন্টিফিকেশন নাম্বাৰ থাকিব 6 ডিজিটৰ আলফা নিউমাৰিক হেকিটা আপুনি যেতিয়া মই কলো যে এপটো যেতিয়া আপুনি দি দিব এপটো দিয়াৰ লগে লগে হেইটো বস্তু হয় নাই তাক দেখাই দিব আৰু জুৱেলাৰী নামটো দিব কোড হলমাৰ্কিং কৰিছে চেণ্টাৰটোৰ নামও দিব এতিয়া আপোনাৰ আমি এইটো বস্তু বহুতে নাজানে যে আমি এতিয়া কানফুলি এফালে এটা পিনো এফালে এটা পিনো দুটা কিন্তু বেলেগ বেলেগ HUID এটো এটা বেলেগ এটো এটা বেলেগ মানে এটা প্ৰডাক্টৰ বেলেগ বেলেগ ইউনিক আইডেন্টি থাকে এতিয়া বহুতে কি কৰে দুই নম্বৰী কৰিব কাৰণে একেটা আইডি কে দুটা বুলি কয় এটো দুই নম্বৰ তেনেকৈ কৰি দিয়া মানে সো এইখিনি গ্ৰাহকে জানিব লাগে মানে HUID যে দুটা বেলেগ বেলেগ দুপাত যদি বালা পিনে বালা দুপাতৰ কিন্তু বেলেগ বেলেগ HUID সো এটো আপোনালোকে এই এপটোত গোটেইখিনি বস্তু ওলাই পৰে আৰু তেনেকৈ আপুনি যদি তেওঁলোকে হেতু যদি গম পালে যে এটো 22 কেৰাট তেওঁলোকে কৈছিলে কিন্তু যেতিয়া আপুনি নম্বৰটো মাৰিলে দেখিলে 18 কেৰাট হেতু তেনেকৈ আপুনি ইমিডিয়েটলি আমাৰ এপটোত গৈ পেলাই কমপ্লেইন কৰিব পাৰে কমপ্লেইন কৰাৰ লগে লগে তেওঁলোকৰ যেটো হলমাৰ্কিং চেণ্টাৰ তাক গৈ আমি হেৰি কৰো সিজ কৰি দিও গোটেইখিনি বস্তু লাইসেন্সটো বাতিল কৰি দিও তেওঁলোকে হলমাৰ্ক দিব নোৱাৰা হৈ যায় তেওঁলোকে বন্ধ হৈ যায় ইমিডিয়েটলি এবছৰ কাৰণে তেওঁলোকে ঘূৰি ফুৰিব লাগিব বস্তুটো এটো যে বস্তু তেওঁলোকে কেলে কৰিলে কি হেৰি কৰিলে তেনেকৈ আমি দুবাৰ ৱাৰ্নিং দিও 3 নম্বৰ বাৰ যদি তেওঁলোকে আকৌ হেৰি কৰে তেতিয়া এটা পাৰ্মানেন্টলি আৰু বন্ধ হৈ যাব সো এইখিনি এতিয়া কৰা হৈছে হলমাৰ্কত এতিয়া সিলভাৰটো আহি আছে কাৰণ সিলভাৰটো বহুত ব্যৱহৃত হয় সো সিলভাৰটো আহি আছে সিলভাৰটো অতি শীঘ্ৰে আমি এই বছৰ এফালে সিলভাৰটো বাধ্যতামূলক হ'ব হলমাৰ্কটো বাধ্যতামূলক হ'ব এই দুটা প্ৰডাক্ট আমাৰ উত্তৰ পূব অঞ্চলটোৰ কাৰণে এই BIS ৰ যেটো প্ৰমাণীকৰণটো কিমান ধৰণে গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে হয় আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমি এটো কথা ক'ব লাগে যে ঔদ্যোগিকৰণৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল এতিয়াও মানে বাকিবোৰ ৰাজ্যৰ তুলনাত পিছ পৰি আছে এটো কথা আমি ক'বই লাগিব এই ক্ষেত্ৰত এই বস্তুটো যাতে মানে উত্তৰ পূৰ্বাঞ্চলত যে সহায় হয় তাৰ কাৰণে ভাৰত চৰকাৰৰ যেটো আমাৰ সংস্থা আছে আমি যাৰ আন্ডাৰত আমি যিখন মন্ত্ৰালয়ৰ আন্ডাৰত আছো আমি গ্ৰাহক সুৰক্ষা যেটো হেৰি আছে আমাৰ মন্ত্ৰালয় আছে সেই মন্ত্ৰালয়ৰে মানে নিৰ্দেশনা অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি ক্ষুদ্ৰ উদ্যোগী আছে বা মজলীয়া উদ্যোগ আছে তেওঁলোকে যিকোনো বস্তু লাইসেন্স লোৱা সময়ত তেওঁলোকক আমি 80% আমি মানে কমকে দিও ডিসকাউন্ট দিও প্লাস নৰ্থ ইষ্ট কাৰণে আৰু 10% দিয়া যায় তাৰমানে 90% তেওঁলোকে যদি ক্ষুদ্ৰ উদ্যোগী হয় তেওঁলোকে টোটাল যিমান টকা দিব লাগে লাইসেন্সিংত তাৰ মাত্ৰ 10% হে দিব লাগে হেতু এটা মানে আমাৰ মানে
খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা মানে মন্ত্ৰালয়ৰ অধীনস্থ যিহেতু আমাৰ এইটো ভাৰতীয় মানৱ ব্যুৰ চ' এইটো আমি তেওঁলোকৰ নিৰ্দেশনামতে এইটো আমি নৰ্থ ইষ্টৰ কাৰণে এইটো বিশেষকৈ কৰা হৈছে সেইটো এটা হ'ল আৰু দ্বিতীয় কথা হ'ল আমাৰ উত্তৰ পূৰ্বাঞ্চলত বহুতো বস্তু আছে যিবোৰ বস্তুৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ভাৰতীয় মানদণ্ড নাই মানে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড নাই তেনেকৈ যদি চাবলৈ যায় এতিয়া মুগা চিল্ক কিমান জনপ্ৰিয় কিন্তু মুগা চিল্কৰ ওপৰত কোনো ISI নাই কোনো মানে ষ্টেণ্ডাৰ্ড নাই তেনেকৈ এৰী আছে এৰীৰ ওপৰত কোনো নাই চাহৰ ক্ষেত্ৰত অকল মানে এতিয়ালৈকে নৰ্মেল ব্লেক টিটোৰহে ওপৰত ষ্টেণ্ডাৰ্ড আছে বাকি গ্ৰীণ টি বা আমাৰ যিখিনি ওলং টি হোৱাইট টি এইবোৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ভাৰতীয় মানদণ্ড নাই চাহৰ মানে ব্লেক টিটোৰ ওপৰতহে আছে চ' এতিয়া আমি কি কৰিছোঁ নৰ্থ ইষ্টৰ স্পেচিফিক এৰিয়াবোৰ আমি চিনাক্ত কৰিছোঁ আমি যোৱা মাহত এইখিনি বস্তু জমা দিছোঁ আমাৰ চেণ্ট্ৰেল যিখন টেকনিকেল কমিটি আছে আমাৰ 17খন টেকনিকেল কমিটি আছে বিভিন্ন বিষয়ত কিছুমান কেমিকেল আছে তেনেকৈ মেকানিকেল চিভিল তেনেকৈ আয়ুষ এই গোটেই ফুড এই গোটেই ডিপাৰ্টমেণ্টৰ ওপৰত আমাৰ মানে 17খন টেকনিকেল কমিটি আছে চ' আমি ইয়াৰ পৰা প্ৰপ'জ কৰি দিছোঁ কিছুমান ষ্টেণ্ডাৰ্ড পঠাইছোঁ নৰ্থ ইষ্টৰ কাৰণে স্পেচিয়েল তেওঁলোকৰ পৰাই এইটো আহিছিলে প্ৰপ'জেলটো তো আমি প্ৰথম দিছোঁ এৰী দিছোঁ মুগা দিছোঁ হোৱাইট টি ওলং টি তাৰ উপৰি আমি যিখিনি আৰ্থকুৱেক ৰেজিলিয়েণ্ট ষ্ট্ৰাকচাৰ সেইটোৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ ফ্লাডৰ সময়ত ফ্লাডৰখিনি মানে মেনেজমেণ্ট ছিষ্টেমটোতো আমি লাইচেঞ্চ দিওঁ যেনেকৈ ISO 9001 যিখিনি আছে সেইখিনিও আমি দিওঁ চ' সেই ছিষ্টেমটোৰ ওপৰতো আমি প্ৰপ'জেল পঠাইছোঁ মানে ষ্টেণ্ডাৰ্ডটো বনাবৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ সুবিধা হোৱাকৈ উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ আমাৰ অসমৰ মুগা চিল্ক এৰী চিল্ক হোৱাইট টি ওলং টি তাৰ উপৰি ভূমিকম্পৰ প্ৰবলিত থকা যিবোৰ অঞ্চল আছে ভূমিকম্প প্ৰবল অঞ্চলত সাজিবলগীয়া গৃহ নিৰ্মাণ কেনেকৈ হ'ব লাগিব গৃহ নিৰ্মাণ শৈলীৰ ক্ষেত্ৰত যাতে এটা ভাৰতীয় ষ্টেণ্ডাৰ্ড হয় বানপানীৰ সময়ত ল'বলগীয়া ব্যৱস্থাৱলীৰ ওপৰত যাতে এটা মানে ভাৰতীয় ষ্টেণ্ডাৰ্ড মানদণ্ড হয় এইটোৰ ওপৰত আমি বৰ্তমান প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ কেন্দ্ৰীয় আমাৰ যিটো অনুষ্ঠান আছে অফিচলৈ আমি সেইখিনি প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ ইয়াৰ উপৰি নৰ্থ ইষ্টৰ কাৰণে ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডটো ভাৰতীয় মানৱ ব্যুৰে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে 90% আমি ৰেহাই দিওঁ তাৰ উপৰি আমি কিছুমান কাৰ্যসূচী গ্ৰহণ কৰোঁ এইটো এটা বহুত উল্লেখনীয় দিশ আমি প্ৰতি মাহত আমি দুটাকৈ নৰ্থ ইষ্টৰ মানে যিহেতু আমাৰ যিটো ব্ৰাঞ্চ আছে আমাৰ ব্ৰাঞ্চটোৰ অধীনত গোটেই উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য সোমাই পৰে ভাৰতৰ বাকী ব্ৰাঞ্চবোৰৰ ক্ষেত্ৰত কিন্তু অকল এখন ৰাজ্যই থাকে যেনেকৈ বিহাৰত অকল এটা মানে বিহাৰত যিটো আমাৰ অফিচ আছে সেই অফিচটো অকল বিহাৰত থকা উদ্যোগবোৰে চায় বা মহাৰাষ্ট্ৰত তেনেকৈ আমাৰ দুটা অফিচ আছে বিকজ টাউনত তাত বহুত ইণ্ডাষ্ট্ৰিয়েল ক্লাষ্টাৰ বহুত বেছি তেনেকৈ ৱেষ্ট বেংগলত আছে দুটা তেনেকুৱা ধৰণৰ এটা কলিকতা ব্ৰাঞ্চ অফিচটো আছে তেওঁলোকে গোটেই ৱেষ্ট বেংগল আছে কিন্তু আমাৰ যিটো গুৱাহাটী ব্ৰাঞ্চ অফিচ বা শাখা কাৰ্যালয় আমি গোটেই নৰ্থ ইষ্টৰ কাৰণে অকল আমাৰ সেইটোৱে আছে চ' এটাই মানে অফিচ আছে গোটেই নৰ্থ ইষ্টত টোটেল আমাৰ 38টা শাখা কাৰ্যালয় আছে গোটেই ভাৰতত আৰু 5টা মাণ্ডলিক কাৰ্যালয় আছে আৰু 10টা আমাৰ লেবৰেটৰী আছে যাতে আমি প্ৰডাক্টবোৰ লগে লগে চেক কৰোঁ যে কোনোবাই যদি কৈ দিলে যে এইটো ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড আছে আমি সেইটো লগে লগে চাৰ্টিফিকেট নিদিওঁ তেওঁলোকে আমাৰ যিটো লেব আছে লেবত তেওঁলোকৰ প্ৰডাক্টটো পাছ হ'ব লাগিব এবাৰ নহয় দুবাৰ নহয় 3বাৰ পাছ হ'ব লাগিব আৰু আমি যেতিয়া তেওঁলোকে বস্তুটো মাৰ্কেটত উলিয়াই দিওঁ এতিয়া উত্তৰ পূৰ্বাঞ্চলত চবত আপুনি কিবা এটা প্ৰডাক্ট ISI চাৰ্টিফিকেট ল'লে লোৱাৰ পিছত আমি সেইটো বজাৰ যেতিয়া মুকলি কৰি দিলে আমি বজাৰ দোকানৰ পৰা গৈ প্ৰডাক্টকেইটা লৈ আনো আপোনালোকৰ আমাৰ কোনো কানেকশ্যন নাই বজাৰৰ পৰা দোকানৰ পৰা আনিলোঁ আনি পেলাই 3টা প্ৰডাক্টত আমি চেক কৰিলোঁ বোলে পাছ হ'লেতো ঠিক আছে যদি ফেইল হয় দুবাৰলৈকে ঠিক আছে 3বাৰ ফেইল হ'লে কিন্তু আমি আমাৰ লাইচেঞ্চটো বন্ধ কৰি দিয়া হয় আৰু এইটো এটা আছে তাৰ উপৰি আমি উত্তৰ পূৰ্বাঞ্চলত প্ৰতি দুমাহৰ মূৰে মূৰে মানৱ সংবাদ বা মানৱ মন্থন আমি আয়োজন কৰোঁ মানৱ মন্থনত কি হয় আপোনালোকে যিকোনো এটা ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড বা আমাৰ যেনেকৈ যোৱাবাৰ আমি পাতিছোঁ এৰীৰ ওপৰত এৰী শিল্পৰ ওপৰত এটা আমি কৰ্মশালা পাতিলোঁ তো মানুহখিনিৰ লগত আমি মানে কথা পাতোঁ একাডেমিচিয়ানছ থাকে তাৰপিছত যিখিনিতে ইণ্ডাষ্ট্ৰী মানুহ থাকে তেওঁলোক মানে যিখিনি ষ্টেক হোল্ডাৰ আছে গোটেইখিনিক মাতি আনি আমি সেই এটা যিকোনো এটা ইণ্ডিয়ান মানদণ্ডৰ ওপৰত তেওঁলোকৰ বিচাৰখিনি লওঁ তেওঁলোকে কি বিচাৰে আৰু আমাৰ আৰু এটা বহুত ভাল বস্তু আছে আমি প্ৰতি 3 বছৰ মানে 5 বছৰ মূৰে মূৰে 3 পৰা 5 বছৰ মূৰে মূৰে যিকোনো ভাৰতীয় ষ্টেণ্ডাৰ্ডটো আমি পুনৰীক্ষণ কৰোঁ ৰিভিজন কৰোঁ সেই ৰিভিজন কৰিবৰ কাৰণে আমি মানৱ মন্থনটো পাতোঁ সাপোজ এতিয়া মোবাইলটো ধৰি লওক ইয়াৰ যিটো ষ্টেণ্ডাৰ্ড আছে 1995 চনৰ মোবাইলৰ যিটো ষ্টেণ্ডাৰ্ড আছে এতিয়া সেইটো ষ্টেণ্ডাৰ্ডৰ কোনো কাম নাই তাৰমানে বহুত সোনকালে ৰেপিডলি ডেভেলপ হৈছিল ইলেক্ট্ৰনিক্স ক্ষেত্ৰ বা বাকী যিবোৰ ক্ষেত্ৰত চ' সেইকাৰণে আমি 3 মাহ এই মানৱ মন্থন পাতোঁ প্ৰতি দুমাহত মানে প্ৰতি মাহত দুখনকৈ আৰু আমি গোটেইখিনি মানুহ মানে মাতোঁ শিক্ষানুষ্ঠানৰ পৰা বা তেওঁলোকৰ মতামতখিনি আমি গ্ৰহণ কৰি যে এই মানদণ্ডত এইটো বস্তু এইটো হ'ব লাগে কাৰণ ইণ্ডাষ্ট্ৰী মানুহখিনি বেছি ভালকৈ জানে কি কি প্ৰব্লেম আছে সাপোজ মই কিবা এটা বক্সৰ এটা বনালোঁ মানে মানদণ্ড
আমি দিছোঁ যে থিকনেছটো হ'ব লাগে মিনিমাম 2 সেন্টিমিটাৰ হ'ব লাগে কিন্তু কিজানি বনাওঁতে কিজানি 2 সেন্টিমিটাৰ কৰিবলৈ গ'লে তেওঁলোকৰ প্ৰব্লেম হয় বা কিবা যদি সেই বস্তু তেওঁলোকে বেছি ভালকৈ জানিব আমাতকৈ আৰু শিক্ষানুষ্ঠানৰ যিখিনি আছে তেওঁ বিশেষজ্ঞ তেওঁলোকে এইটোৰ ওপৰত ৰিচাৰ্চ কৰে চ' তেওঁলোকৰ মতামতখিনি লৈ আমি দিল্লীলৈ প্ৰেৰণ কৰোঁ তেনেকৈ এইখিনি বস্তু আমি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণেও কৰোঁ বেলেগ ৰাজ্যতো হয় কিন্তু আমি উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰোঁ বিশেষকৈ ইয়াত বাণিজ্যিক সেইটো অকণ কম যিখিনি আছে তেওঁলোকৰ থলুৱা যিখিনি টেকন'লজি আছে সেইখিনি আমি কেনেকৈ মানে ব্যৱহাৰ কৰিব পাৰোঁ সেইটো ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ আপুনি যিহেতু ক্লাইমেট সম্পৰ্কীয় অধ্যয়নৰ সৈতে বহুত দিন ধৰি জড়িত হৈ আছে সেয়েহে মই ক্লাইমেট সম্পৰ্কীয় প্ৰশ্নবিলাক আগবাঢ়িছোঁ আমাৰ উত্তৰ পূবক সৰ্বসাধাৰণতে গ্ৰীণ জ'ন হিচাপে গণ্য কৰা হয় তথাপিও শেহতীয়াকৈ আমি ক্লাইমেট চেঞ্জৰ দৰে বিষয়ৰ লগত জড়িত হৈ পৰিবলগীয়া হৈছে ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে আপোনাৰ মতামত কি এই বিষয়ত মানে উত্তৰ পূৰ্বাঞ্চল আগতে আজিৰ পৰা যদি আমি 20 বছৰ পিছলৈ যাওঁ দেখো উত্তৰ পূৰ্বাঞ্চল গোটেই ভাৰতৰ ভিতৰতে সকলোতকৈ মানে সেউজীয়া অঞ্চল বুলি এটা স্বীকৃত আছে মানে বাহিৰৰ মানুহখিনিয়ে যদি আমাক অৱহেলা হোৱাত কয় জংগল চে মানে যদি অৱহেলা হোৱাত কয় কিন্তু মানে আল্টিমেটলি বস্তু বুজা যায় যে সেউজীয়া এখন জেগাৰ পৰা আহিছে তেওঁলোকে কিন্তু শেহতীয়াভাৱে যিটো দ্ৰুত নগৰীকৰণ হৈছে বা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো আমাৰ ইয়াতো আৰম্ভ হৈছে ৰেপিড গ্ৰোথ হৈছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ বহুত লাহে লাহে বাঢ়ি গৈ আছে মানে আপুনি যদি চাই গুৱাহাটী মহানগৰে চাওক 10 বছৰ আগতে গুৱাহাটী মহানগৰখন চাওক আৰু এতিয়া গুৱাহাটী মহানগৰ চাওক যেতিয়া আপোনাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'ব বা নগৰীকৰণ বেছি দ্ৰুত হাৰত হ'ব তেতিয়া কিন্তু আপোনাৰ জলবায়ু পৰিৱৰ্তনটো হ'বই এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলত আমি আগতে আমাৰ যিবোৰ জাৰৰ কালি আছিলে জাৰ দিন আছিলে আগতে ঠেকুৱে ধৰা জাৰ শব্দটো আমি ইউজ কৰিছিলোঁ আগতে সৰু কালত কিন্তু বৰ্তমান যদি চাই আমাৰ জাৰ মাহকেইটাতো গ'লেই এতিয়া গৰমে আহিব আজি তেনেকুৱা ঠাণ্ডা নপৰে আজিকালি মানে ঠাণ্ডাটো বহুত মানে আগতকৈ বহুত হেৰি হৈ গ'ল কমি গ'ল বস্তুটো পুহ মাহত আগৰ নিচিনা ঠাণ্ডা নাই আৰু মাঘৰ বিহুত আগতে আমি যে মেজি জ্বলাবলৈ যাওঁ ৰাতিপুৱা মানে গা ধুবলৈ সকলোৰে টান লাগে মানে সেইটো এটা হেৰি আৰু মানে ভাবি থাকোঁ কেনেকৈ গা ধুম কিন্তু আজিকালি ইমান একো নাই আজিকালি ইমান ঠাণ্ডা নপৰে এই গোটেইখিনি কিন্তু জলবায়ু পৰিৱৰ্তনৰ ফলশ্ৰুতিত হৈছে মানে জলবায়ু পৰিৱৰ্তন কেনেকৈ হৈছে আপোনাৰ যিমানে ৰেপিড আৰ্বানাইজেশ্যন হৈছে সিমানে আমি গছ কাটি শেষ কৰি গৈছোঁ এতিয়া শেহতীয়াভাৱে এখন প্ৰতিবেদন আছিলে গ্ল'বেল ফৰেষ্ট ৱাটছ বুলি এখন আছে আৰু তেওঁলোকে মানে ছেটেলাইট ইমেজিঙৰ সৈতে মানে চায় তো তেওঁলোকে দেখা পাইছে 2001 চনৰ পৰা 2023 চনৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত মানে যিটো ট্ৰি কভাৰৰ ব্যাপক হাৰত হ্ৰাস হৈছে প্ৰায় 324 কিলো হেক্টৰ মাটিত চাগে বনাঞ্চলটো ধ্বংস হৈ গৈছে ধ্বংস হোৱাৰ লগে লগে আমি সেইটো এটা কাৰণ হ'ল বনাঞ্চলটো মানে গছ নাথাকিলেও নিশ্চিতভাৱে যদি গছেই নাথাকে তেতিয়াহ'লে বায়ুমণ্ডলটো পৰিষ্কাৰ কেনেকৈ হ'ব কাৰণ গছৰ লগত গোটেইখিনি জড়িত হৈ থাকে ঠিক তেনেকৈ ৰেপিড আৰ্বানাইজেশ্যনৰ ফলত আমাৰ জলাশয়বোৰ ধ্বংস হৈছে আমি সকলোৱে জানো যে জলাশয় মানে কি হয় বৃক্ষ বুলি কয় পৃথিৱীৰ পানীটো শোধন কৰে তাৰ উপৰি তেওঁলোকে কাৰ্বন হেৰি কৰে সঞ্চয় কৰিব পাৰে কাৰ্বন জমা কৰিব পাৰে পৃথিৱীত চ' যেতিয়া আমি জলাশয়বোৰ পুতি পেলাইছোঁ তাৰ পৰা আকৌ ঘৰ বনাব লৈছোঁ সেইফালৰ পৰা আমি বস্তুটো ধ্বংস কৰি পেলাইছোঁ সেইখিনি ক্ষেত্ৰত আৰু এই যে দ্ৰুত উন্নয়ন হৈছে তাৰ ফলত কিন্তু ধূলি ধুমুহা এটা সৃষ্টি হৈছে মানে বায়ু প্ৰদূষণটো ব্যাপক হাৰত হৈছে এতিয়া আমি যদি চাবলৈ যাওঁ WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ যিটো গাইডলাইন আছে গাইডলাইনৰ মতে তেওঁলোকে এয়াৰ কোৱালিটিত মানে 2.5 যিটো আছে মানে পাৰ্টিকুলাৰ লিটাৰ ভাসমান কণিকা যিবোৰ থাকে 2.5 মিলি মাইক্ৰ'কে বহুত কম যিটো আৰু যিখিনি ভাসমান কণিকা 10 মানে 10 মাইক্ৰ' হেৰিতকৈ কম মাইক্ৰ'মিটাৰকৈ কম সেইখিনি পৰিমাণ থাকিবলগীয়া অতি কম 5 WHO ষ্টেণ্ডাৰ্ড মতেতো 5 মাইক্ৰ'গ্ৰাম পাৰ কিউবিক মিটাৰ অফ মানে এয়াৰ হ'ব লাগে কিন্তু আমাৰ ইয়াত সেইটো 50 60 70 তেনেকুৱা মানে আমি কিমান গুণ বেছিকৈ মানে দূষিত বায়ুবোৰ সেৱন কৰি আছোঁ আৰু যোৱা সপ্তাহত এগৰাকী চিকিৎসকৰ লগত কথা পাতিছিলোঁ তেওঁ কৈছে যে আগৰ দিনত মানে যিখিনি তেওঁলোকৰ পেচেণ্ট আহিছিলে আগৰ দিনৰ পেচেণ্টবোৰ মানে নৰ্মেল কাহ পানী লগা তেনেকুৱা টাইপৰ 2-3 দিন থাকে ভাল হৈ যায় কিন্তু বৰ্তমান যিবোৰ তেওঁলোকৰ ওচৰত ৰোগী আহে তেওঁলোকৰ পানী লগা জ্বৰ কাহ সেইবোৰ মানে মিনিমাম 10 দিন 20 দিন তেনেকৈ চলি থাকে আৰু শেহতীয়াকৈ এইমছৰ এগৰাকী চিকিৎসকে মন্তব্য কৰিছিলে মানে তেওঁলোকে চাৰ্জাৰী স্পেচিয়েলিষ্ট হয় দিল্লীৰ মানে মানুহৰ যেতিয়া তেওঁলোকে চাৰ্জাৰী কৰে মানে আমাৰ যে হাওঁফাওঁৰ মানে যিটো ওপৰত এটা ক'লা টাইপৰ লেয়াৰ এটা বহি যোৱা তেওঁ দেখিছে আগতে মানে যিটো কালাৰ আছিলে তাতকৈ মানে চেঞ্জ হৈ গৈছে এইখিনিৰ কাৰণে মানে আমি যিখিনি বায়ু সেৱন কৰি আছোঁ চ' মানে আমাৰ উত্তৰ পূৰ্বাঞ্চলটো এতিয়া আৰু যিমানে মানে ইণ্ডাষ্ট্ৰিয়েলৰ ফালে গৈ থাকিব সিমানে মানে পৰিৱৰ্তনৰ আমি মোকাবিলা হ'ব লাগিব দেখিছোঁ আমি এতিয়ালৈকে নদ নদীবোৰ নাইকিয়া হৈ গৈছে এতিয়া ব্ৰহ্মপুত্ৰখনত আগতে পানী ভৰ্তি হৈ থাকে আজিকালি বছৰেকৰ আধামান সময় মানে এতিয়া বালিয়ে গোটেইখন তেনেকুৱা অৱস্থা মানে পানী চানীবোৰ শুকাই গৈছে
বৰষুণটো একদম কমি গৈছে এতিয়া শেহতীয়াকৈ যদি চাই আপুনি অসমৰ ক্ষেত্ৰত যদি চবতকৈ ইম্পেক্ট কৰিছে মানে ক্লাইমেট চেঞ্জে এইটো হ'ল চাহ উদ্যোগ গোটেই বিশ্বত মানে আমাৰ চাহৰ কাৰণে আমি ফেমাছ গোটেই পৃথিৱীয়ে আমাক চাহৰ কাৰণে চিনি পায় কিন্তু আপুনি যদি চাই বৰষুণৰ পৰিমাণৰ ওপৰত চাহৰ টেষ্টটো নিৰ্ভৰ কৰে ফাৰ্ষ্ট ক্লাছৰ আগত এজাক যদি বাৰিষা বৰষুণ এজাক যদি আহি যায় তেতিয়া চাহৰ যিটো গুণাগুণ সেইটো বেলেগ হৈ যাব আৰু অসম সেইকাৰণে ফেমাছ আছিলে পৃথিৱীত যে আমাৰ বৰষুণ যিমান হ'ব লাগে সিমান হয় মাটিয়ে যিমান পানী ধৰি ৰাখিব পাৰে সিমান ধৰি ৰাখিব পাৰে এই গোটেইখিনি গুণাগুণ আছিলে সেইকাৰণে চাহৰ খেতি আমাৰ বহুত ভাল হৈছিলে টেম্পাৰেচাৰ যিটো হ'ব লাগে সেই ৰেঞ্জটোৰ ভিতৰতে টেম্পাৰেচাৰ হৈছিলে এতিয়া টেম্পাৰেচাৰ বঢ়াৰ লগে লগে চাহৰ সেইটো প্ৰব্লেম হৈছে চাহ খেতিটো বহুত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু যেতিয়া আৰু এটা বস্তু দেখা গৈছে টি মস্কিটো বাগ বুলি এটা মানে পোক এটা আছে সেই পোকটো মানে 35 ডিগ্ৰীতকৈ যেতিয়া বেছি হৈ যায় টেম্পাৰেচাৰ সেই পোকটোৱে মানে তাৰ বংশবৃদ্ধি বহুত দ্ৰুত গতিত কৰে আৰু এই পোকটোৱে মানে শেহতীয়াভাৱে মানে আমাৰ চাহ উদ্যোগটো অলমষ্ট শেষ কৰি পেলাইছে ধ্বংস হৈ গৈছে আৰু শেহতীয়াকৈ আমাৰ এতিয়া যুদ্ধও হৈ আছে যুদ্ধৰ কাৰণে আমি চাহ পঠিয়াব পৰা নাই মানে গোটেইখিনি মিলি পেলাই আমাৰ গোটেই প্ৰভাৱটো মানে চাহ উদ্যোগত পৰিছে আৰু এইটো জলবায়ু পৰিৱৰ্তন ৰোধ কৰিব নোৱাৰিলে কিন্তু আমাৰ যিটো শেহতীয়াভাৱে টোকলাই গৱেষণা কেন্দ্ৰই এটা তেওঁলোকে পৰীক্ষা কৰিছিলে মানে ফিউচাৰিষ্টিক এটা প্ৰেডিকশ্যন কৰিছিলে যে আমাৰ যিটো ক্লাইমেটৰ এইটো মানে কম্পিউটেশ্যনেল তেওঁলোকে চাইছিলে এই ক্লাইমেটটো লাহে লাহে মানে অসমৰ পৰা আঁতৰি গৈছে মানে যিটো চাহৰ কাৰণে যিটো লাগে মানে এইটো মানে অলপমান বেলেগ ডিমা আচাৰ চাইডত তেনেকুৱা চাইডে গৈ আছে মানে আমাৰ এইটো চাইড লাহে লাহে চাহৰ অনুপযোগী হৈ আহিব যিটো আমাৰ উজনি অসমৰ যিটো অংশ আছে কাৰণ অসমৰতো আপুনি ক'ব পাৰে যে 70-80% চাহ উজনি অসমৰ পৰা হয় সেইটো কথা এইখিনিতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিব বিচাৰিছোঁ ভাৰতীয় মানক ব্যুৰোই কেনেদৰে নিজৰ মানদণ্ড ব্যৱস্থা শক্তিশালী কৰি নেট জিৰো আৰু জলবায়ু সহনশীল উন্নয়নক অধিক সহায় কৰিব পাৰে বুলি আপুনি ভাবে মানদণ্ড আমি সেইটো কাৰণে আমি ইতিমধ্যে কৈছোঁ যে বিভিন্ন দিশ আছে য'ত মানদণ্ড এতিয়ালৈকে সামৰি লোৱা নাই এতিয়া নেট জিৰো কৰিবৰ কাৰণে যিখিনি প্ৰযুক্তি হ'ব লাগে আমি এতিয়া সেউজ গৃহ গেছৰ প্ৰভাৱটো বহুত বাঢ়ি গৈছে দিনক দিনে তো ইয়াৰ কাৰণে আমাৰ প্ৰযুক্তিবিদ্যাটো থলুৱা হ'ব লাগে আমি যদি চাওঁ আমাৰ যিখিনি পুৰণি যিখিনি প্ৰযুক্তি আছিলে মানে আমাৰ যিখিনি বহনক্ষম প্ৰযুক্তি আছিলে সেইখিনিৰ ওপৰত যদি আমি ভালকৈ গৱেষণা কৰোঁ তাৰ ওপৰত যদি আমি মানদণ্ড যদি প্ৰতিষ্ঠা কৰিব পাৰোঁ এই যিটো নেট জিৰোৰ কাৰণে আমাক সহায় কৰিব তাৰমানে আমাৰ মুখ্য উদ্দেশ্যটো হৈছে আমি যে কাৰ্বন যিটো নিৰ্গমন হৈ আছে নিৰ্গমনটো ৰোধ কৰিব লাগিব কাৰ্বন নিৰ্গমন ৰোধ কৰিবৰ কাৰণে আমাৰ প্ৰথম কথা হ'ল আমি যিটো তেওঁলোকে যিটো আমি ফুৱেল ইউজ কৰিম ফুৱেলটো যাতে আমাৰ পেট্ৰ' বেছ ফুৱেল নহয় ফুৱেলটো যাতে আমাৰ নৱীকৰণযোগ্য ইন্ধন হয় ইন্ধনটো সলনি কৰিব লাগিব এতিয়া নৱীকৰণযোগ্য ইন্ধনৰ বিকাশৰ কাৰণে যিখিনি প্ৰযুক্তি বৰ্তমান চলি আছে বা চালুকীয়া অৱস্থাত আছে সেই প্ৰযুক্তিখিনিৰ ওপৰত যাতে ভাল ভাৰতীয় মানদণ্ড থাকে সেইটোৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগে সেইটো এটা ডাঙৰ কথা তাৰ উপৰি মানদণ্ড নিৰ্ধাৰণ কৰাৰ আগতে আমি যিকোনো মানদণ্ড এটা নিৰ্ধাৰণ কৰাৰ আগতে আমি সেই অঞ্চলটোৰ যিটো অঞ্চলৰ মানে সেই মানদণ্ডটো মুখ্যতঃ প্ৰয়োগ কৰা হ'ব যেনেকৈ মুগা চিল্কৰ ওপৰত যদি আমি মানদণ্ড এটা বনাওঁ সেই মুগা চিল্কটো আমাৰ মেইনলি দেখা যাব যে অসমতহে মেইনলি ইউজ হ'ব ভাৰতৰ বাকী জেগাততো মুগা চিল্কৰ ইমান হেৰি নহয় চ' সেই জেগাটোৰ যিখিনি পৰিৱেশ তাৰ যিখিনি মানে তাৰ যাতে আমি যাতে পৰিৱেশটো অথন্তৰ নহৰটো মানে সেই বস্তুটো লক্ষ্য কৰিহে আমি মানদণ্ডটো বনাব লাগে এইখিনি বস্তু কৰিব লাগে তাৰ উপৰি যিখিনি কাৰ্বন সঞ্চয় যিখিনি হেৰি আছে টেকন'লজি আছে সেইখিনিৰ ওপৰত যাতে আমি যিমান মানে আমি যাতে নৱীকৰণযোগ্য ইন্ধন এইখিনিতে আমি আকৌ ISI মাৰ্কৰ বিষয়ে এটা কথা সুধিব বিচাৰিছোঁ ISI মাৰ্কটো হৈছে আমাৰ ভাৰতীয় বজাৰখনত বহুলভাৱে প্ৰযোজ্য এটা বস্তু এতিয়া ভাৰতীয় বজাৰখনত বহিৰাগত বস্তুসমূহ আমদানিৰ ক্ষেত্ৰত এই ISI মাৰ্কটোৱে কেনেধৰণেৰে সহায় কৰিছে এই বিষয়ে অকণমান বহলাই ক'বচোন যিহেতু বৰ্তমান গোটেই বিশ্বতে মুক্ত বাণিজ্য প্ৰচলন আছে আমি ভাৰতো স্বাক্ষৰকাৰী দেশ এখন চ' আমি ডাইৰেক্টলি যিকোনো এটা সামগ্ৰী যদি বেলেগ এখন দেশৰ পৰা ভাৰতলৈ আহিছে আমি তেওঁলোকক ডাইৰেক্টলি মানা কৰিব নোৱাৰোঁ এতিয়া কালি যদি চাইনাই বা চীনে যদি কোনোবা এটা বস্তু আমাৰ ভাৰতত বেচিম বুলি কয় আমি বজাৰখন ডাইৰেক্টলি নোৱাৰোঁ বুলি আমি ক'ব নোৱাৰোঁ কিন্তু এই ক্ষেত্ৰত আমি কিছুমান উপায় ল'ব পাৰোঁ যাতে আমাৰ লোকেল মানুহখিনি বা থলুৱা উদ্যোগী বা থলুৱা ব্যৱসায়ীসকল যাতে লাভৱান হয় এই ক্ষেত্ৰত কি কৰা হয় BIS আমি কিছুমান মানদণ্ড নিৰূপণ কৰি দিওঁ সেই মানদণ্ডটো যদি তেওঁলোকে মানে ঠিক আছে যদি মানিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে প্ৰডাক্টটো ভাৰতত প্ৰচলন কৰিব নোৱাৰে সেইটো মানে BIS এক্ট মতে আছে এতিয়া এই ক্ষেত্ৰত মই এটা উদাহৰণ দিব বিচাৰিছোঁ আমাৰ এটা সফলতা বুলি আমি ক'ব পাৰোঁ গৰ্বেৰে আমি যদি চাওঁ এক দশক আগতে ভাৰতৰ যিখন পুতলাৰ বজাৰ যিখন টয় যিখন মাৰ্কেট আছিলে সেই গোটেই পুতলা বজাৰখন মানে
চীনা সামগ্ৰীয়ে ভৰপূৰ আছিলে, চীনা পুতলাৰে ভৰপূৰ আছিলে। এতিয়া চীনা পুতলাসমূহত তেওঁলোকে যিবোৰ ৰাসায়নিক দ্ৰব্য ইউজ কৰে বা ৰং ইউজ কৰে, এইবোৰ আমাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে কিন্তু ক্ষতিকাৰক। চ' এই ক্ষেত্ৰত আমি কি কৰিলোঁ, আমি তেওঁলোকৰ এই যে ISI আমাৰ যিটো IS যিটো আছে পুতলাৰ ক্ষেত্ৰত, এই ISটো আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কথা পাতি, বিভিন্ন দল সংগঠনৰ কথা পাতি আমি ভাৰতীয় মানদণ্ডটো বাধ্যতামূলক কৰিলোঁ। ভাৰতীয় মানদণ্ডটো বাধ্যতামূলক কৰাৰ লগে লগে যিকোনো এটা সামগ্ৰী যেতিয়া বাহিৰৰ পৰা ভাৰতলৈ আহিব, তেওঁলোকে ভাৰতীয় মানদণ্ডটো ফ'ল' কৰিব লাগিব। যদি তেওঁলোকে ফ'ল' নকৰে, সেইটো আমি ভাৰতত আহিবই নোৱাৰে মানে বেচিবৰ কাৰণে। তো এই তেতিয়া ইয়াৰ আমি যদি শেহতীয়া 3 বছৰমান দেখা যায়, আমাৰ যিটো পৰিসংখ্যাই কৈছে যে আমাৰ যিটো ইয়াৰ লোকেল উৎপাদন এইটো প্ৰায় 68% বৃদ্ধি পাইছে এইটো ক্ষেত্ৰত। আৰু বাহিৰৰ যিটো আমাৰ আছিলে, বাহিৰৰ পৰা আমি যিটো আমদানি কৰোঁ, এইটো অলমষ্ট 90% হ্ৰাস পাইছে। আৰু আমাৰ যিটো প্ৰফিট হৈছে এইটো বহুত হৈছে, মানে অলমষ্ট 216% চাগে আমাৰ প্ৰফিট হৈছে এই ক্ষেত্ৰত, আমাৰ থলুৱা যিখিনি উদ্যোগ মানে ব্যৱসায়ী আছে তেওঁলোকৰ। চ' এইটো এটা ভাল উদাহৰণ, মানে আমি কেনেকৈ আমাৰ ভাৰতৰ বজাৰখন কেনেকৈ আমি বিদেশৰ মানে সামগ্ৰীৰ পৰা ৰক্ষা কৰিব পাৰোঁ। এই ক্ষেত্ৰত মই আৰু এটা কথা ক'ব পাৰোঁ, যেনেকৈ আমি এতিয়া প্ৰডাক্ট এটা যিকোনো প্ৰডাক্টৰ যেতিয়া আমি ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডটো বনাওঁ, আমি এনেকুৱা এটা ক'ব পাৰোঁ যে আমি কেঁচা মাল যিটো আছে, কেঁচা মালটো আমি চাপ'জ এনেকুৱা দিলোঁ যিটো ভাৰততহে পায়। সেই কেঁচা মালটো চাপ'জ চাইনাত নাপায় বা বেলেগ এখন দেশত নাপায়। সেইটো দিয়াৰ লগে লগে আমি অলমষ্ট যুদ্ধখনত আধা জিকিয়ে গ'লোঁ, কাৰণ সেই কেঁচা মালটো তেওঁলোকে ভাৰতৰ পৰা নিব লাগিব। চ' এনেকুৱা আমি কৰিব পাৰোঁ তাৰমানে, যাতে আমি ভাৰতৰ বজাৰখন যাতে মানে ৰক্ষা কৰিব পাৰোঁ। কাৰণ আমি মুক্ত বাণিজ্যৰ এগেইনষ্টতো যাব নোৱাৰোঁ, বৰ্তমান বিশ্বতটো এইটো লাগিবই। কিন্তু সেইটোত থাকিও আমি কেনেকৈ আমাৰ নিজৰ মানে স্বাৰ্থখিনিক গুৰুত্ব আৰোপ কৰিব পাৰোঁ, সেইটো এটা কৰিব পাৰোঁ। এতিয়া দেখা পোৱা যায় এইটো সময়ত যে বহুতো ষ্টাৰ্টআপ হওক, চলি থকা কোম্পানী হওক বা বহুতো গৱেষণা প্ৰতিষ্ঠান হওক, তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বহুখিনি কাম কৰি থকা দেখা পোৱা গৈছে। অলপ এইটো বিষয়ত আপোনাৰ পৰা জানিব বিচাৰিম যে বহুতো ষ্টাৰ্টআপৰ ক্ষেত্ৰত দেখা পোৱা যায় যে তেওঁলোকে নিজৰ উদ্ভাৱনত গুৰুত্ব দিয়ে, কিন্তু যিখিনি নিয়মাৱলী ধৰক পালন কৰিব লাগে, যিবিলাক মানদণ্ড, যিবিলাক লিমিট থাকে, সেইবিলাক পালন কৰাৰ ক্ষেত্ৰত কিছুমান অৱহেলা কৰা দেখা যায়। তো এনে ক্ষেত্ৰত আপুনি কি ভাবে যে ভাৰতীয় বজাৰখনত এটা ষ্টাৰ্টআপে নিজৰ উৎপাদিত বস্তু এটা মুকলি কৰি দিয়াৰ আগত BISৰ প্ৰমাণযুক্ত কোনো চাৰ্টিফিকেট লোৱাটো বাধ্যতামূলক হোৱাটো জৰুৰী হয় নে নহয়? এতিয়া বাধ্যতামূলক নিশ্চয়ভাৱে যদি BISৰ প্ৰমাণপত্ৰ যদি বাধ্যতামূলক হয়, তেতিয়াহ'লে নিশ্চিতভাৱে আমি গুণাগুণটো নিশ্চিতকৰণ কৰিব পাৰোঁ। এতিয়া ষ্টাৰ্টআপসমূহৰ কাৰণে কিন্তু ভাৰত চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁলোকৰ কাৰণে আৰ্থিক সাহায্য আছে বা অসম চৰকাৰে বিভিন্ন সাহায্য দিয়ে। চ' এই ক্ষেত্ৰত মই এটা কথা ক'ব পাৰোঁ যে যিখিনি মানে উঠি অহা যিখিনি চাম আছে, তেওঁলোকে যেতিয়া যিকোনো এটা ষ্টাৰ্টআপ যেতিয়া তেওঁলোকে আৰম্ভ কৰে, তেওঁলোকে যিখিনি পদ্ধতি আছে, তেওঁলোকে প্ৰথমতে এটা ISO চাৰ্টিফাইড কৰি ল'ব পাৰে তেওঁলোকৰ গোটেই পদ্ধতিটো। ISI চাৰ্টিফাইডটো হোৱাৰ লগে লগে যেতিয়া তেওঁলোকে বাহিৰলৈ বস্তু লৈ যাব, তেওঁলোকে বাকীবোৰৰ তুলনাত এক ষ্টেপ আগতে থাকিলে, যিহেতু তেওঁলোকৰ মানে কোম্পানীটো ISO 9001 বা তেনেকুৱা যিকোনো মেনেজমেণ্ট চিষ্টেম চাৰ্টিফাইড হয়, সেইটো এটা হ'ল। দ্বিতীয়তে তেওঁলোকে যিখিনি পদ্ধতি ইউজ কৰে, তেওঁলোকৰ যিটো প্ৰডাক্টৰ কাৰণে তেওঁলোকে বনাবৰ কাৰণে যিখিনি পদ্ধতি ইউজ কৰে, সেই পদ্ধতিখিনিত যদিহে কিবা ISI ষ্টেণ্ডাৰ্ড আছে, যদি তেওঁলোকে সেই ISI ষ্টেণ্ডাৰ্ডটো ফ'ল' কৰে, তেতিয়া কি হয়, বৰ্তমান আমি কি কৰিছোঁ, যিবোৰ আমাৰ টেণ্ডাৰ যিবোৰ দিয়া হয়, অসম চৰকাৰ বা ভাৰত চৰকাৰ টেণ্ডাৰবোৰত আমি কোটেশ্যনবোৰ যিবোৰ দিয়ে, তাত আমি কৈ দিওঁ যে আমাৰ BISৰ এইটো থাকিব লাগিব, প্ৰডাক্ট যিবোৰ কিনে তাত BIS বাধ্যতামূলক। যেনেকৈ প্লাইউডৰ যদি কোনোবাই কিবা এটা ঘৰ বনাইছে, তাত যদি যিবোৰ তেওঁলোকে দৰ্জা দিব, তাত যিবোৰ প্লাইউড ইউজ হ'ব, তাত ছাপ'জ ISI মাৰ্কটো বাধ্যতামূলক। চ' তেওঁলোকে যদি প্ৰথমতে যদি তেওঁলোকে লাইচেঞ্চটো লৈ থয় ষ্টাৰ্টআপখিনিয়ে বা যিখিনি জৰুৰী মানে তেওঁলোকৰ, তেতিয়া সেই বস্তুত তেওঁলোকে কম্পিট কৰিব পাৰিব, নহ'লে তেওঁলোকে কম্পিটেই কৰিব নোৱাৰিব তাৰমানে টেণ্ডাৰ প্ৰচেছবোৰত। চ' সেইকাৰণে নিশ্চিতভাৱে বাধ্যতামূলক যদিও নহয়, কিন্তু সকলোৱে যদি যিখিনি গুৰুত্বপূৰ্ণ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড আছে, তেওঁলোকৰ যদি তেওঁলোকে লাইচেঞ্চ লয়, সেইটো নিশ্চিতভাৱে এটা ভাল ফল হ'ব তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে। আৰু ষ্টাৰ্টআপ এটাই কেনেদৰে নিৰ্ধাৰণ কৰিব পাৰে যে তেওঁলোকৰ সেই প্ৰডাক্টটো এই BISৰ প্ৰমাণীকৰণৰ ভিতৰত পৰে নে নপৰে, এই গোটেই এইখিনি প্ৰচিডিউৰখিনি ফ'ল' কৰি? হয়, এই ক্ষেত্ৰত মই ক'ব পাৰোঁ আমাৰ যিটো ৱেবছাইট আছে bis.gov.in, bis.gov.in যদি আপোনালোকে চায়, তাত ভাৰতীয় গোটেইবোৰ ষ্টেণ্ডাৰ্ড আমাৰ এতিয়ালৈকে আমি টোটেল 24,000 ষ্টেণ্ডাৰ্ড আমি তৈয়াৰ কৰিছোঁ, 24,000তকৈও বেছি ষ্টেণ্ডাৰ্ড আমি তৈয়াৰ কৰিছোঁ। সেই ষ্টেণ্ডাৰ্ডখিনি তেওঁলোকে চাব পাৰে। তেওঁলোকৰ ছাপ'জ যিটো ফিল্ডত তেওঁলোকে কাম কৰি আছে,
সাপোজ ক্লাইমেট চেঞ্জ ৰিলেটেডে হওক কাৰ্বন কেপচাৰ ৰিলেটেডে হওক বা মেমব্ৰেনে হওক সব মেমব্ৰেনৰ লগত ৰিলেটেড কি ষ্টেণ্ডাৰ্ড আছে তেওঁলোকে যদি কিৱৰ্ড দি সাৰ্চ কৰে ওলাই যাব সেই ষ্টেণ্ডাৰ্ডটো কিমান জৰুৰী তেওঁলোকৰ কাৰণে তেওঁলোকে টেণ্ডাৰবোৰ চাব পাৰে টেণ্ডাৰবোৰ এইটো মেনশ্যন কৰি দিয়ে নেকি যে ষ্টেণ্ডাৰ্ডটো থাকিবই লাগিব সো এইখিনি বস্তু চাই পেলাই তেওঁলোকে সেই ষ্টেণ্ডাৰ্ডটোৰ কাৰণে এপ্লাই কৰিব পাৰে এইটো কৰিলে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে ভাল হ'ব যিকোনো এটা মানে প্ৰতিযোগিতামূলক পৃথিৱী বৰ্তমান তাৰ লগত যদি টিকি থাকিবলৈ হয় তেতিয়াহ'লে এইটো এটা ভাল পদক্ষেপ হ'ব জলবায়ুৰ কথা যিহেতু পাতি থকা হৈছে জলবায়ুৰ সমাধানৰ ক্ষেত্ৰত যেটো আমি ইনোভেশন ইকোসিস্টেম বুলি কওঁ উদ্ভাৱনমূলক পৰিৱেশ ব্যৱস্থা তেওঁলোকে বহুত ধৰণৰ অৱদান আগবঢ়াই আহিছে আমাৰ ভাৰতবৰ্ষত এটা শক্তিশালী ক্লাইমেট টেক ষ্টাৰ্টআপ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনাৰ প্ৰয়োজন হয় বুলি আপুনি ভাবে সো ক্লাইমেট চেঞ্জ ৰিলেটেড যিখিনি বৰ্তমান গৱেষণা চলি আছে আমি প্ৰথমতে কিন্তু থলুৱা প্ৰযুক্তিসমূহৰ ওপৰত বহুত গুৰুত্ব আৰোপ কৰিব লাগিব যেহেতু আমি জানো যে থলুৱা যিখিনি পদ্ধতি আছে বা প্ৰযুক্তিবিদ্যা আছে সেই গোটেইখিনি কিন্তু জলবায়ু লগত তেওঁলোকে সমিলমিল কৰি চলে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধী হয় বা স্থিতিস্থাপক হয় সো এইখিনি কাৰণে আমি প্ৰথমতে চাব লাগিব আমাৰ যিখিনি লোকেল যিখিনি আমাৰ টেকনলজি আছে এইখিনি আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ কেনেকৈ আমি ওপৰলৈ লৈ আনিব পাৰোঁ পটককৈ আমি বহিৰাগত যিকোনো এটা টেকনলজি ইউজ কৰাৰ আগতে আমি কেনেকৈ তাক মানে আমাৰ নিজৰ বহনক্ষম কিবা এটা প্ৰযুক্তিৰ লগত আমি সেইটো ট্ৰেন্সফাৰ কৰিব লাগে এইটো চাব লাগিব তাৰপৰি য'ত আমি নোৱাৰোঁ এতিয়া চাব চিমেণ্ট ইণ্ডাষ্ট্ৰি এতিয়া চিমেণ্ট ইণ্ডাষ্ট্ৰিত বা তেনেকুৱা যিবোৰ তাপ বিদ্যুৎ যিবোৰ চালিত ইণ্ডাষ্ট্ৰি হয় সেইবোৰত তেওঁলোকে প্ৰদূষণ কৰিবই সেইটো আমি টেকনলজিটো পটককৈ চেঞ্জ কৰি দিব নোৱাৰোঁ যিমান আমি কমাব পাৰোঁ কিন্তু চেঞ্জ কৰিব নোৱাৰোঁ চ' আমি এই ক্ষেত্ৰত চাব লাগিব আমি কেনেকৈ তাক কিমান কৰে সিমান মাত্ৰাত কমাব পাৰোঁ এতিয়া আমি প্ৰথম কথা মই কৈছোঁ যে নৱীকৰণযুক্ত ইন্ধন যাতে আমি ব্যৱহাৰটো বেছি কৰিব পাৰোঁ তাৰোপৰি এনাৰ্জি যিটো বাজেট হয় সেইটো চাব লাগে তেনেকৈ কাৰ্বন বাজেট আজিকালি আহিছে এই গোটেইখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি যদি চলে তেতিয়াহ'লে আমি বস্তু লাহে লাহে একেদিনাখন এইটো কৰিব দিগদাৰী হয় যিহেতু এইবোৰ ইণ্ডাষ্ট্ৰিত প্ৰদূষণ হ'বই লাহে লাহে আমি এটা মানে ছাষ্টেইনেবল দিশত আমি গতি কৰিব পাৰিম এইটো ক্ষেত্ৰত আমি লাহে লাহে আমাৰ আলোচনাৰ প্ৰায় শেষৰ ফালে আহি পাইছোঁহি আপুনি যিহেতু পৰিৱেশৰ সজাগতাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি বহুতখিনি আপুনি কামো কৰি আছে এই বিষয়টোৰ ওপৰত আপুনি দৰ্শকসকলক কি ক'ব বিচাৰে যে আমি আজিৰ যুগত এই সময়ছোৱাত পৰিৱেশৰ সজাগতাৰ কাৰণে কি ধৰণৰ কেনেধৰণৰ কাম কৰিব লাগে বা কেনেধৰণৰ কাম কৰিব নালাগে আপুনি কি উপদেশ দিব বিচাৰে বা আমাৰ উঠি অহা প্ৰজন্মক আপুনি কি ক'ব বিচাৰে প্ৰথম কথা হ'ল আমি পৰিৱেশৰ লগত খাপ খাই চলিব লাগিব আমি যদি ইতিহাস লক্ষ্য কৰোঁ যেতিয়াই মানুহে পৰিৱেশৰ বিৰুদ্ধে যুঁজিবলৈ গৈছে তেতিয়া সভ্যতা সংস্কৃতি ধ্বংস হৈ গৈছে আমি হৰপ্পা সভ্যতা সংস্কৃতি দেখিছোঁ মহেঞ্জোদাৰো দেখিছোঁ পৰিৱেশৰ লগত আমি খাপ খাই চলিব লাগিব আৰু পৰিৱেশক বাদ দি কোনো উদ্যোগীকৰণ নগৰীকৰণ সম্ভৱ নহয় চ' এই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ যিখিনি শিশু আছে বা স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি একদম প্ৰাথমিক অৱস্থাৰ পৰাই জলবায়ু শিক্ষাটো প্ৰদান কৰিব লাগে জলবায়ু শিক্ষা প্ৰদান কৰাৰ লগে লগে সৰুৰ পৰাই যেতিয়া তেওঁলোকৰ ভিতৰত যেতিয়া সচেতনতা আহি যাব যে পৰিৱেশৰ প্ৰতি আমি কিমান দায়বদ্ধ হ'ব লাগে ভৱিষ্যতটো গৈ পেলাই তেওঁলোকে এই ক্ষেত্ৰত সহায়ক হ'ব ইয়াৰ উপৰিও আমি লক্ষ্য কৰিব লাগে যে ছাত্ৰ ছাত্ৰীসকলৰ কেনেকৈ যাতে মানে ক'ৰবাত ওলাই গ'লে যে তেওঁলোকে দেখিছে যে এইটো বস্তু বেয়া হৈছে সেইটোৰ প্ৰতি যাতে তেওঁলোকে ক'ব পাৰে কথাটো সেই সাহসটো যাতে তেওঁলোকৰ আহে যে এইটো ক'লে কোনো বেয়া বুলি নকয় সেইটো এটা হয় তাৰ উপৰি আমি লাহে লাহে আহিছে বা বৈদ্যুতিক চালিত বাহনলৈ গতি কৰিছে চ' আমি যেনেকৈ মানে যিমান পাৰোঁ সিমান যাতে ফজিল ফুৱেলটো কমাই দিব পাৰোঁ এইখিনি ক্ষেত্ৰত কিন্তু সজাগতামূলক কাৰ্যসূচী লাগিব এই ক্ষেত্ৰত চৰকাৰে কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক সদায় লগত লৈ কৰিব লাগিব মানুহখিনি সচেতন হ'ব লাগিব অকল মানে মেল মিটিং কৰি আমি বক্তৃতা দি থাকিলে সেইটো সম্ভৱ নহয় এতিয়া আমি যদি চাওঁ জাপানৰ যিটো শিক্ষা ব্যৱস্থা বা দক্ষিণ কোৰিয়াৰ যিটো শিক্ষা ব্যৱস্থা তেওঁলোকৰ শিক্ষা ব্যৱস্থাতে কিন্তু তেওঁলোকে জলবায়ু সংবেদনশীলতাটো অন্তৰ্ভুক্ত কৰিছে তেওঁলোকে এতিয়া যদি আপুনি চায় তাত তেওঁলোকে সৰু সৰু কিছুমান অঞ্চলত মাইক্ৰ' ফৰেষ্ট স্থাপন কৰিছে মাইক্ৰ' ফৰেষ্টবোৰ এখন ডাঙৰ চহৰৰ মাজত অকণমান অঞ্চল তাতে লৈ পেলাই বনাব পাৰি তাত তেওঁলোকে কি কৰে সকলো ছাত্ৰ ছাত্ৰী দিনৰ 2 ঘণ্টাৰ কাৰণে তাৰ ভিতৰত থাকিবলৈ দিয়ে সেই সময়ছোৱাত তেওঁলোকে কোনো মানে মোবাইল ইউজ কৰিব নোৱাৰে সেই চব বাহিৰতে থৈ যাব ইমাৰ্জেঞ্চি নহ'লে তেওঁলোক মোবাইল ল'ব নোৱাৰে মানে কিবা যদি আহে বাহিৰৰ পৰা খবৰ দিব সেই 2 ঘণ্টা যেতিয়া তাত থাকে পৰিৱেশৰ লগত থাকে দেখা গৈছে যে তেওঁলোকৰ মানসিক বিকাশটো বহুত দ্ৰুতগতিত হয় মানে যান্ত্ৰিক মানে এটা পৰিৱেশত থকা শিশু এটাতকৈ পৰিৱেশৰ লগত চলা শিশু এটা বহুত সোনকালে বিকাশ হয় চ' এই ক্ষেত্ৰত আমি মনোযোগ দিব লাগিব শিক্ষা ব্যৱস্থাটোত বহুত ধন্যবাদ শশাংক দা আজি আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল
BISৰ বিষয়ে আমি বহুতখিনি কথা জানিব পাৰিলোঁ। আমাৰ দৰ্শকসকলো নিশ্চয় উপকৃত হ'ব এইটো বিষয়ৰ ওপৰত। আপোনাৰ ভৱিষ্যতৰ কাৰণে বহুতো শুভেচ্ছা থাকিল। ধন্যবাদ।